অসমখন হৈছে গৰুৰ চৰকাৰ, ভাৰতবৰ্ষখনত হৈছে গৰুৰ চৰকাৰ। গৰু অবিহনে তেওঁলোকৰ এমুঠি ভাত বা অন্ন যোগাৰ কৰিব নোৱাৰে, কাৰণ গৰুৱেই হৈছে তেওঁলোকৰ মূল চাবিকাঠি। আৰু গৰুৰ জৰিয়তে তেওঁলোকে নিজৰ আসন দখল কৰে, গৰুৰ জৰিয়তে তেওঁলোকৰ নিজৰ পৰিয়াল ভৰণ পোষণ কৰিছে। গতিকে মানুহতকৈ তেওঁলোকে গৰুৰ ওপৰত প্ৰাধান্য দিছে, আৰু যাৰ বাবে অসমত এই গৰুৰ চৰকাৰ চলি আছে। মাননীয় মুখ্যমন্ত্ৰী সাহেব, আপোনাক হাতযোৰ কৰি কৈছো, আজিৰ পৰা গৰু নাখাওঁ। আজিৰ পৰা আমি মুছলমান হৈ গৰু নাখাওঁ। আমি আৰু আপোনাৰ এই গৰু ৰাজনীতি আমি শুনিব নিবিচাৰো। আপোনাক যেন জনসাধাৰণে ভোট দিছিল কেৱল মাত্ৰ গৰুৰ ডেভেলপমেণ্টৰ কাৰণে, গৰুৰ বিষয়ে চিন্তা চৰ্চা কৰাৰ কাৰণে, আৰু গৰুক লৈ সময়খিনি অতিবাহিত কৰাৰ কাৰণে। আপোনালোকে এচি ৰুমত বহি থাকে আৰু গো মাতাক সেই নাইবা সেই লেতেৰা ঠাইত ৰাখে। এইটো কেনেকুৱা কথা? যিজনক আমি মাতা বুলি ৰাখো, গতিকে মাতাক সদায় আমাতকৈ অলপ বেছি সন্মান সহকাৰে ৰাখিব লাগে। গতিকে মাননীয় মুখ্যমন্ত্ৰী সাহেব, আপুনি আপোনাৰ ঘৰতো গোমাতা ৰখাৰ ব্যৱস্থা কৰক। আমাৰ যিমান মন্ত্ৰী বিধায়ক আছে তেখেতসকলে গোমাতাক নিজৰ ওচৰত ৰখাৰ ব্যৱস্থা কৰক, যাতে তেখেতসকলে ইয়াৰ পৰা গাফিলতি নকৰে। এই যিসকল ব্যক্তি আপোনালোকে দেখা পাইছে, এইসকল ব্যক্তিক যিসকলে আজিও পূজা অৰ্চনা কৰে, লজ্জা পাওঁ, কবলৈ টান লাগে। যিসকল ব্যক্তিয়ে আজিও এনেকুৱা ব্যক্তিক ধৰ্মযাজক বুলি মানে, সেই জাতি জনগোষ্ঠীটো আজিৰ পৰা 500 বছৰ পিছ পৰি আছে। এই মানুহবিলাকৰ কেনেকুৱা ধৰণৰ সমাজ সংস্কাৰৰ চিন্তা ধাৰণা আছে, এই মানুহবিলাকৰ কেনেকৈ আপোনাক আগুৱাই নিয়াৰ চিন্তা ধাৰণা আছে, সেয়া এবাৰ ভালকৈ চাওকচোন। এই মানুহবোৰে আপোনাৰ জাতিটোক আগুৱাই নিব পাৰিবনে? এই মানুহবোৰে ভগৱানক লাভ কৰাই দিব পাৰিবনে? অথচ আমি এইবিলাক মানুহলৈ আমি ৰাজনীতি কৰি আছো। আজিৰ এই আধুনিক যুগত এইবিলাক ব্যক্তিয়ে আমাৰ সমাজখন গ্ৰাস কৰিছে, এইবিলাক ব্যক্তিয়ে আমাৰ সমাজখন পৰিচালনা কৰি আছে। আৰু এই ব্যক্তিবিলাকৰ প্ৰভাৱ লৈ আমি কিছুমান শিক্ষিত মানুহবিলাকেও নিজৰ জ্ঞানখিনি বিক্ৰী কৰিছো। আজি যিখন অসমত মানুহৰ থকাৰ ঠাই নাই, যিখন অসমত মানুহৰ ডেভেলপমেণ্টৰ চিন্তা নাই, যিখন অসমত মানুহে দুবেলা দুমুঠিৰ কাৰণে হাহাকাৰ কৰি আছে, সেইখন অসমত আমি গৰু লৈ ৰাজনীতি কৰি আছো। সেইখন অসমত আমি গোমাংসৰ হোটেল লৈ ৰাজনীতি কৰি আছো। এতিয়া কথা হল যে আমি গোটেই মুছলমান জাতিটোক আমি হাতযোৰ কৰি ৰিকুৱেষ্ট কৰিছো, আমাৰ মুছলমানসকলে গু খাব পাৰে, আমাৰ মুছলমানসকলে মহ খাব পাৰে, ছাগলী খাব পাৰে, হাঁহ খাব পাৰে, কুকুৰা খাব পাৰে, ভেড়া খাব পাৰে, উট খাব পাৰে। গতিকে এই আইটেম বিলাকৰ ভিতৰত মাত্ৰ এটা আইটেম আমি বাদ দিব লাগে, সেইটো হৈছে গৰু। গতিকে আমি সকলো মুছলমানক ৰিকুৱেষ্ট কৰিছো, আপোনালোকে গৰু খোৱা বন্ধ কৰক। আৰু চাব, যিসকল গৰু প্ৰেমী, যিসকলে গোমাতা প্ৰেমী, এই গোমাতা প্ৰেমীসকলে পিছে পিছে ঘূৰি থাকিব যে মোৰ গোমাতাক নিয়ে আপোনালোকে জবাই কৰি খাওক, নহলে আৰু আমাৰ উপায় নাই, নহলে মোৰ ছোৱালীক বিয়া দিব নোৱাৰো, নহলে মই মোৰ লৰাক পঢ়াব নোৱাৰো। এনেকুৱা অৱস্থাৰ সৃষ্টি কৰক, চাব তেতিয়াই এই গোমাতাৰ ৰাজনীতিখিনি বন্ধ হ'ব। আজি এই আধুনিক যুগত যিখন দেশত ধৰ্মলৈ টানা জোৰা কৰে, সেইখন দেশ কেতিয়াও আগবাঢ়ি যাব নোৱাৰে।